এয়া মই ৰাতিপুৱা গা ধুই উঠিলোঁ আৰু চুলিটো ধুই দিছিলোঁ, শুকোৱা নাই এতিয়ালৈকে। আৰু আজি আমাৰ ঘৰত ভাগৱত পাঠ আছে, যাৰ কাৰণে আমি এইবিলাক ৰেডি কৰি থৈ দিলোঁ। ভকতবিলাক আহিব, এয়া মানুহবিলাক আহিলে। এয়া বাৰ লগৰজনীও আমাৰ তাতে আহিছিলে অলপমান সহায় কৰিবৰ কাৰণে। ইয়াৰ দেউতা আৰু গাঁৱৰে বৰ্তা এজন এনেকৈ ভাগৱত পাঠত চবেই শুনি আছে। মই দৰজাৰ চাইডেদি ভিডিঅ' বনাইছিলোঁ। এয়া মা, বাইদেউ আৰু গাঁৱৰ খুৰীহঁত আছে। এয়া ভাগৱত পাঠ চলি আছে, কিন্তু মোৰ যিহেতুকে ডিউটি আছিল, মই আধাতে সেৱা কৰি কিনে আহিব লগা হ'ল। আৰু এয়া মই গুচি আহিলোঁ আমাৰ ঘৰৰ পৰা, হ'ল আৰু ডিউটি আছিল যিহেতুকে মই প্ৰসাদখিনি লৈ কিনে গুচি আহিলোঁ। আৰু এয়া মই গুৱাহাটী পালোঁ, গৈ কিনে ৰুমত গ'লোঁ, ৰুমত বস্তুবিলাক থৈ কিনে আকৌ ডিউটিলৈকে ওলাই আহিলোঁ। যিহেতু ডিউটি আছে, মোৰ লগৰজনো নাছিলে, সি ইভিনিং ঘৰত গৈছে, তো মই ডিউটি আহিলোঁ। আজিলৈকে ভিডিঅ'টো ইমানেই।